CNG চালিত বাহন লৈ মূৰে কপালে হাত দিছে গ্ৰাহকে। CNGৰ নামত চৰম হাৰাশাস্তি। CNGৰ বাবে এতিয়া ঘৰ নচলা অৱস্থাও হৈছে বহুতৰে। অসমত CNG আহিল প্ৰদূষণ ৰোধৰ চিন্তাৰে এই সুদূৰ প্ৰসাৰী পৰিকল্পনা চৰকাৰৰ খুব সুন্দৰ পৰিকল্পনা। কিন্তু এই CNG ব্যৱস্থাটো এতিয়া কিদৰে চলিছে, এই CNG ব্যৱস্থাটোক লৈ মানুহৰ ইমান ক্ষোভ কিয়, খং কিয় মূৰে কপালে হাত দিবলগীয়া হৈছে CNG গাড়ী লোৱাৰ পাছতে। স্মাৰ্ট চিটি গ্ৰীণ চিটিৰ শ্লোগান আউৰাই চৰকাৰে অসমতো CNGৰ পৰিকল্পনা সাৰ্থক কৰিলে ঠিকেই। CNGৰ বাস্তৱ ৰূপায়ণক লৈ বাহু ল'লে। পিছে তাৰ পিছৰ চৰম হাৰাশাস্তিৰ পৰিৱেশটো আজি ফাদিল হ'ব অসম লাইভ 24ৰ এই প্ৰতিবেদনত। CNGৰ চাহিদা বঢ়াটো আশাব্যঞ্জক কথা, কিন্তু সমান্তৰালভাৱে চাহিদা অনুপাতে যদি ছাপ্লাই দিব নোৱাৰে তেতিয়াহ'লে কিন্তু ক'ৰবাত নহয় ক'ৰবাত এই গোটেই যিটো ছিষ্টেম আছে, এই গোটেই যিটো পৰিকল্পনা আছে, পৰিকল্পনা ক'ৰবাত নহয় ক'ৰবাত ফ্লপ শ্ব' হ'ব। চৰকাৰৰ উদগনিত সাধাৰণ মানুহে CNG চালিত বাহন ক্ৰয় কৰিবলৈ উৎসাহিত হোৱাৰ পিছৰ দৃশ্য এয়া। বহুত সমস্যা হৈ গৈছে আমাৰ CNGৰ কাৰণে। CNG তাৰমানে যিমান পাব লাগে আমি সিমান পোৱা নাই, এভেইলেবল নাই মানে ইয়াত 3টা ডিপুৱে আছে। আইচ বেটিৰ আছে, এইটো উলুবাৰী হয় আৰু পামহি। এতিয়া প্ৰেছাৰ তাতে ইহঁতে প্ৰেছাৰ কমেই থাকে আৰু আইচ বেটিটো আমি সেনেকৈ নাপাওঁ ঠিক তেনেকৈ, যিটো ডাঙৰ গাড়ীবিলাকতে দেই। আৰু পামহিটো পাওঁ কিন্তু গেছটো নাপাওঁ, 2 দিনলৈকে নাপাওঁ। এতিয়া মই যোৱাকালিও পোৱা নাই গেছ। কোনোবাই লোন লৈ বাহন কিনিলে, কোনোবাই আকৌ ধাৰ লয়। আশা আছিল ভাড়া মাৰিব, পেট্ৰল বাহনতকৈ বেছি লাভ হ'ব। পিছে এতিয়া ভাড়া মৰাটো দূৰৰে কথা, গেছ বিচাৰি থাকোঁতেই দিনটো পাৰ হৈ যায়। আমাৰ গাড়ী বহুত ওলাইছে কিন্তু ডিপু দিছে এটা, প্ৰেছাৰ নাথাকে। গেছৰ কাৰণে গোটেই দিনটো ৰখি থাকিব লাগে, ভাড়া মাৰিব পৰা নাই। গাড়ী ফাইনেন্সত লৈছোঁ, সেইটো ফাইনেন্স মাৰিব লাগে। ফাইনেন্স কেনেকৈ দিম আমি? এইটো পেট্ৰলতো চলাব নোৱাৰোঁ। পেট্ৰলত মাত্ৰ 10-12 কিলোমিটাৰ যায়। CNG চালিত বাহনৰ চাহিদা বাঢ়িছে, পিছে সেই অনুপাতে গুৱাহাটীত নাই ষ্টেচন। যিকেইটা আছে তাতো নাথাকে পৰ্যাপ্ত গেছ, যাৰ বাবে এতিয়া কেৰেলাতকৈ গুটি দীঘল হৈছে গ্ৰাহকৰ। এতিয়া তাৰমানে কি হৈছে, গেছ নাপায়। 3 দিনকৈ গেছ ভৰাব পৰা নাই, 3 দিন নাই গেছ। গেছ নোহোৱাৰ কাৰণে উলুবাৰী গৈছোঁ, পল্টন কি বুলি কয় আইচ বেটি গৈছোঁ, পামহি গৈছোঁ, ক'তো গেছ নাপায়। এই ঘূৰি আছোঁ দিনটো, 3 দিন গেছ ভৰাব পৰা নাই, ক'তোই নাই। এতিয়া আহিছে তাকো প্ৰেছাৰ নাই। এয়া CNG চালিত অটোকেইখনৰ টেংকিৰ কেপাচিটি 5 কেজি, পিছে গেছ সোমাই মাত্ৰ 3 কেজি। ষ্টেচনসমূহত গেছৰ প্ৰেছাৰৰ অভাৱ, যাৰ বাবে প্ৰায়ে সৃষ্টি হয় কাজিয়াৰ। অসহায় হৈ পৰিছে হেনো ষ্টেচনসমূহৰ কৰ্মচাৰীসকলো। পৰ্যাপ্ত পৰিমাণে গেছটো নোপোৱাৰ কাৰণটো হ'ল এতিয়া ছাপ্লাইটো ভালকৈ অহা নাইকিয়া। এতিয়া বৰ্তমান তাত যিটো আমি গম পোৱা মতে, আগতে গাড়ী গ'লে মানে লোডিং হয় বুলি শুনিছিলোঁ। এতিয়া ধৰি লওক লোডিংটো অলপ কম হৈছে, কাৰণ এতিয়া আইচ হৈ যায় না, এতিয়া ঠাণ্ডা দিন যেন, সেইটো কাৰণে CNGটো তোমাৰ আইচ হৈ যায়। এতিয়া CNGটো যেতিয়া আইচ হ'ব তেতিয়া সেইটো ছাপ্লাই তাৰপৰাও দিব নোৱাৰিব, তাতো সময় লাগে। এতিয়া কালি আমি শুনামতে এইখন গাড়ী 2টা বজাত লোডিং হৈছে। 2টা বজাত লোডিং হ'লে যদি দুলীয়াজানৰ পৰা ইয়াৰ পায়হি তেন্তে অফক'ৰ্চ ইমানখিনি সময় লাগিবই। হ'লেও আমাৰ যিমানখিনি অপাৰেটৰ আছোঁ সেই গোটেইকেইজনে ধৰি লওক আমি নিজৰ প্ৰচেষ্টাতে গৰম পানী কৰি লৈ পেলাই তাত ওপৰত হেৰিয়ত দি পেলাই মানে আইচটো ভাঙিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট কংকন কলিতাৰ সহযোগত হীৰকজ্যোতি ডেকাৰ ৰিপৰ্ট, অসম লাইভ 24।